নমস্কাৰ, এয়া মই কাশ্যপৰা শইকীয়াই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি যাবলৈ ওলাইছোঁ যোৰহাটৰ মৌবন্ধাত অনুষ্ঠিত হ'বলৈ গৈ থকা শংকৰী অধিৱেশনলৈ। এই শংকৰী অধিৱেশনৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আমি তাকে দেখাম আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আপোনালোকে। এয়া মোৰ লগত আছে মোৰ অতি চিনাকি, অতি আন্তৰিকতা থকা দুজন খুৰা, তেওঁলোকো আমাৰ লগত যাব। খুৰা কি ক'ব? হয়, আজি আমাৰ মৌবন্ধাত আগন্তুক 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ বিশেষ তাৎপৰ্য বহন কৰা অধিৱেশনখনি আজি আমাৰ প্ৰস্তুতি কেনেকুৱা চলিছে তাকে পৰিদৰ্শন কৰিম বুলি আমাৰ ভাতৃ টীম কাশ্যপৰাজৰ লগত আমি দুইজন যাত্ৰা আৰম্ভ কৰিছোঁ। ভাবিছোঁ আপোনালোকে তেখেতৰ ভিডিঅ'টো চাই বহু কথাই অধিৱেশনখনৰ বিষয়ে জানিব পাৰিব। শোভাবৰ্ধক যি এক পৰিৱেশ ইয়াত পৰিস্ফুট হৈছে, চাওক কিমান সুন্দৰকৈ আয়োজন কৰা হৈছে। এয়া শংকৰী সংঘৰ যি এক অধিৱেশন যোৰহাটত উপস্থিত থকা সকলোলৈকে সাদৰ নিমন্ত্ৰণ জনালোঁ। আহক চাওক এই পৰিৱেশ, কি সুন্দৰ পৰিৱেশ চাওকচোন। সঁচাকৈ মন্ত্ৰমুগ্ধ কৰিছে এই পৰিৱেশে। প্ৰকৃতিৰ মাজতেই যেন এক সুন্দৰ আয়োজন। যোৰহাটৰ মৌবন্ধাত থকা ইয়াৰ যি আয়োজন কৰিবলৈ গৈ আছে, সুন্দৰ এক আয়োজন। চাওক ভিডিঅ'টি। হয়, ইয়াত কেনেকুৱা প্ৰস্তুতি আয়োজন হৈছে বাৰু? বৰ সুন্দৰ প্ৰস্তুতি আয়োজন হৈছে। হয়, আপোনাৰ অভিমত জনাবচোন, কওকচোন অলপ। জয় গুৰু শংকৰ। মই অনাথক দয়া কৰোঁ সুপৰ ৰমানন্দ, দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ অসংগত, আঙুলি মুখত কৰোঁ দান্তে তিনত তুলি ধৰোঁ, কেশ ছিঙি দিওঁ চৰণত, ছিঙি দিওঁ চৰণত। লক্ষ লক্ষ ভকতক সেৱা কৰা যি শ্ৰদ্ধা যোৰহাটবাসীয়ে এবাৰ দায়িত্ব পৰিছে, আৰু এই অঞ্চললৈ শদিয়াৰ পৰা ধুবুৰীলৈকে লক্ষ লক্ষ ভকতৰ সমাগম হ'ব। এক সমিল মিলৰ আমাৰ ইয়াতে সম্প্ৰীতি হ'ব, আৰু ইয়াত এবাৰ পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনত আমি সকলোৱে এক হৈ পেলাই যেনেকৈ আমি অসমখন সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ, যিখিনি আমাক দৰকাৰ সেইখিনি আমি সুন্দৰভাৱে পৰিচালনা কৰাত আমাৰ দায়িত্ব আহি পৰিছে। লগতে আমি গোলাঘাট জিলাৰ পৰা আহিছোঁ, যিহেতু যোৰহাট জিলাৰ যি অধিৱেশন হ'ব তাত আমাৰ গোলাঘাট জিলাৰ এসাঁজ সিদ্ধান্ত আগবঢ়াব, আৰু তাৰে আমাৰ গুৰু দায়িত্ব সম্পাদকৰ দায়িত্ব আছে। আমি কেনেকৈ ইয়াত চাফ চিকুণ কৰি আমি ভকতসকলক অতিথি আপ্যায়ন কৰিব লাগে অলপ চোৱা হৈছে। গতিকে এইখিনিয়ে আৰু কৃষ্ণ। হয়, ইয়াত আপোনালোকে দেখিবলৈ পাইছে গুৰুজনাৰ প্ৰতি থকা যি এক ভক্তি, সেয়া প্ৰত্যেকৰে কামৰ মাজেৰে প্ৰতিপন্ন হৈ উঠিছে। যিটো ৰন্ধনশাল তাৰ সমান্তৰালভাৱে যি আপোনালোকৰ ভোজনালয় সম্পূৰ্ণ হৈছে, কি হ'ব, কিমান এইবাৰ আয়োজন কৰা হৈছে? কৃষ্ণ। জয় গুৰু সংঘ চূড়ান্তমশাসক বাৰ্ষিক অধিৱেশনৰ আমি ভোজনালয়ৰ আৰু ৰন্ধনশাল নিৰ্মাণ কমিটি আমি সম্পাদকৰ দায়িত্বত আছোঁ। এই গুৰু দায়িত্ব আমি পালন কৰিবলৈ যাওঁতে যথেষ্ট আমাৰ মানে হেৰিও হৈছে, কিন্তু আমি 200 চৌকা ইয়াত আমি খানাৰ ব্যৱস্থা কৰিছোঁ, আৰু 10,000 ভকতে একেলগে বহি সিদ্ধান্ত গ্ৰহণ কৰিব পৰা আমি ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমাৰ ডিপাৰ্টমেণ্টৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ টক্টা আৰু খৰি আমাৰ DFO ছাৰে ইয়াত আমাৰ যোগান ধৰিছে, তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান ৰান্ধনি ইয়াত ব্যস্ত হৈ থাকিব? আমাৰ ইয়াত ৰান্ধনি হ'ব প্ৰায় 600মান ৰান্ধনি ইয়াত অহৰ্নিশে ব্যস্ত হৈ থাকিব। আৰু যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহিব, খোৱা বোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। আমি তেখেতসকলৰ কাৰণে আমি ধুনীয়াকৈ খোৱা বোৱা কৰি দিয়াব পাৰিম, সেইটো আমাৰ বিশ্বাস আছে। আৰু ভকতসকলক আমি আমন্ত্ৰণ জনাইছোঁ, সোনকালে ফেব্ৰুৱাৰী 6, 7 আৰু 9 তাৰিখে তেখেতসকল আহি আমাক পদধূলা দি আমাক কৃতাৰ্থ কৰে। যিহেতু চৌকা খান্দি সম্পূৰ্ণ হৈছে, কেতিয়া জ্বলোৱা হ'ব? আমি চৌকাখিনি 2 তাৰিখৰ দিনাখন ৰাতি আমি জ্বলাই চৌকাখিনি আমি মানে অলপ গৰম কৰা ছিষ্টেম ৰাখিম, যাতে ভকতসকলে ৰন্ধন কৰিবলৈ অহা ভকতসকলে যাতে অসুবিধাৰ সৃষ্টি নহয়। দাদা, ইমান বিশাল আয়োজন, এনেই কেনেকুৱা চলিছে বাৰু প্ৰস্তুতি ইয়াত? একদম বৰাবৰ চলি আছে। এইকেইদিন 12-15 দিন আমি ইয়াতে লাগি আছোঁ। হয়,
এতিয়া আমাৰ ইয়াত কিমানজন মানুহে পানী আমাৰ ইয়াত আমাৰ 150জন মানুহ একেৰাহে হাত ধুব পাৰিব আৰু শিপিনীও আছে 150 দুটা চিনটেক্স আছে ইয়াত হাত ধুব পাৰে 150 শিপিনী 150 এইটো মানে বেচিন হ'ব এইটো বেচিন হ'ব হয় এয়া প্ৰত্যেকেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে এয়া প্ৰত্যেকেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে নিজৰ নিজৰ কামৰ প্ৰতি থকা যি এক দায়িত্ববোধ সেই দায়িত্ববোধ কেতিয়াও পাহৰি যোৱা নাই তেওঁলোকে ভালদৰে কামখিনি কৰি আছে কৰি আছে ইতিমধ্যে কামত ব্যস্ত হৈ আছে আৰু এইটো দৃশ্য দেখুৱাই দিয়া হয়। কৃষ্ণ বাৰু জয় গুৰু শংকৰ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ বাৰ্ষিক অধিৱেশন বৰ্তমান আমাৰ যোৰহাট জিলা মহবন্ধা এৰালতলী পথাৰতে হ'ব গতিকে আমি দেখিছে বা পাই সমস্ত যে ভকতৰ সেৱাৰ বাবে ইতিমধ্যে সময় সমাগত গতিকে আমি তৎপৰতাৰে কামখিনিও কৰিব লগা হৈছে গতিকে আগন্তুক যি ফেব্ৰুৱাৰী মাহৰ 6, 7, 8, 9 4দিনীয়া কাৰ্যসূচী সেই কাৰ্যসূচীত ভকত বৈষ্ণৱ আহি যোৰহাটবাসী ৰাইজক ভকত সেৱাৰ সুবিধাকণ দিব বুলি আমি চেনেলৰ জৰিয়তে কৃষ্ণ ইয়াত আমাৰ দেখিছোঁ আমি বৃহত্তম এটা এলেকা এইটো আমাৰ ভোজনালয়ৰ কাৰণে বনোৱা হৈছে কওকচোন দাদা আমাৰ মানে এইটো আপোনাৰ 10,000 দৰ্শকে ইয়াত ভোজন কৰিব পাৰিব আৰু বাকী তাত এই অলপ আগত এই খানা বনোৱা জেগা আছে তাত 100-200 মান চৌকা বনিব এনেকুৱা ধৰণৰ চলি আছে আৰু এইখিনি বনাই থকা হৈছে সেইটো কাৰণে তাৰপিছত কোন হেৰি আই ক'ত বিখ্যাত তাক সুধিলে গম পাই যাব বেলেগ